টকাটো কেতিয়া পাম এই কেইদিন আমি ধুনিয়া কৰি ভেৰিফিকেশ্যন বিলাক কৰি আছো 28 তাৰিখৰ ভিতৰত আমাৰ ভেৰিফিকেশ্যন বিলাক কমপ্লিট হৈ যাব ভেৰিফিকেশ্যন কমপ্লিট হোৱাৰ পিছত আমি মহিলাসকল যিসকল ইয়াৰ নিৰ্বাচিত হল তেওঁলোকৰ আমি তালিকাখন দিম তালিকাখন দিয়াৰ পিছত আপোনালোকক আমি 3 দিনৰ ট্ৰেইনিং দিম কিয় ট্ৰেইনিং দিম এই কথাটো বুজি লওক 10000 টকাটো শেষ নহয় 10000 টকাটো আৰম্ভণি আমাৰ উদ্দেশ্য হল যে এই 10000 টকাটো ভাল কৰি যদি আপোনালোকে খৰচ কৰে পিছত আমি আপোনালোকক আৰু নতুন আঁচনি আৰু বেংকৰ লগত আপোনালোকক আমি সম্পৰ্ক কৰি দিম যাতে মোটামুটি 2-2.5 বছৰৰ ভিতৰত চৰকাৰৰ পৰা আপোনালোকে আৰু বেংকৰ পৰা মিলি 1 লাখ টকা কৰি আপোনালোকে পাব পাৰে কিন্তু যদি কোনোবাই 10000 টকা পালে আৰু গিৰিয়াকে টকাটো লৈ গল তেতিয়া ইটোটো আৰু আগনাবাঢ়িব সেই কাৰণে এটা 3 দিনৰ ট্ৰেইনিং কৰি টকাটো আমাৰ আঁচনিখন কি কেনেকৈ আগবাঢ়িব লাগিব আমি বুজাই দিম আৰু তাৰ পিছত এনেকে মিটিং পাতি আপোনালোকক মই আহি টকাটো দি দিম টকাটো 100% পাবই খালি অকনমান অপেক্ষা কৰক অপেক্ষাৰ ফলটো মিঠা হয় না নহয় আৰু মহিলাসকলে নিজে গম পায় আমি আপোনালোকে যেতিয়া আমাক জন্ম দিছিল এদিনতে জন্ম দিছিল নে 10 মাহ 10 দিন পেটত ৰাখি জন্ম দিছিল নে এদিনতে জন্ম দিছিল অকনমান ধৈৰ্য সকলোতে লাগে সৃষ্টিটো জন্ম লাগে আৰু পালনটো ধৈৰ্য লাগে হয় না নহয় গতিকে আপোনালোকৰ এই কামটো চলি আছে একেবাৰে টেনচন নলব 10000 টকা আপোনালোকে 100% পাবই কিন্তু 10000তকৈ আৰু কেনেকৈ বেছি পায় মই সেইটোহে চিন্তা কৰি আছো যাতে আগত গৈ আমি আৰু বেছিকৈ আপোনালোকক সহায় কৰিব পাৰো ইয়াৰ পিছত ইলেকশ্যনৰ সময়ত মই কি কৈছিলো যে আমি নিযুত মইনা আঁচনি দিম যি ছোৱালী কলেজত পঢ়ে 1000 হায়াৰ সেকেন্ডাৰীত পঢ়ে 1250 টকা ডিগ্ৰীত পঢ়িলে 2500 টকা পোষ্ট গ্ৰেজুৱেটত পঢ়িলে সেই আঁচনিও মই যেনেকৈ কথা দিছিলো আজিকালি বেংকত 10 তাৰিখে আমাৰ ছোৱালী সকলেও এই আঁচনি পায় এতিয়া মোক লৰাবিলাকে কৈ আছে যে মামা আমাৰ কাৰণেও কিবা এটা কৰক এইবাৰ বাজেটত লৰাবিলাকৰ কাৰণেও মই ভাল স্কিম এটা দি আছো যাতে ছোৱালীৰ লগতে লৰাবিলাকো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে অৰ্থাৎ আমি অসমখনক সুন্দৰ কৰি আগুৱাই লৈ যাবৰ বাবে চেষ্টা কৰিছো আপোনালোকে চিন্তা কৰক আগতে কোন চৰকাৰৰ দিনত আমি অৰুণোদয় পাইছিলো কোন চৰকাৰৰ দিনত আত্মসহায়ক গোটে উৎসাহ পাইছিলে কোন চৰকাৰৰ দিনত নিযুত মইনা আঁচনি হৈছিলে কোন চৰকাৰৰ দিনত আগতে দালি আৰু চেনিও ৰেচন কাৰ্ডত দিয়াৰ কথা হৈছিলে কোন চৰকাৰৰ দিনত এনেকে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাই পাইছিলে আৰু কোন চৰকাৰৰ দিনত আপোনালোকে আজি 16 লাখ মহিলা ঋণৰ পৰা মুক্ত হ'ব পাৰিছিলে বা কোন চৰকাৰৰ দিনত এনেকে লখিমপুৰ ধেমাজি অসমৰ আটাইতকৈ পিছপৰা অঞ্চলটোত কোন চৰকাৰৰ দিনত পোহৰ আহিলে এই গোটেই কথাবিলাক আপোনালোকে নিশ্চয় চিন্তা কৰিব আপোনালোকৰ মনত ৰাখিব যে কংগ্ৰেছৰ দিনত অৰুণোদয়ও নাছিলে মাইক্ৰ ফাইনেন্সৰ লোন ৰেহাইও নাছিলে আত্মসহায়ক গোটৰ আঁচনিও নাছিলে আমাৰ মহিলাসকলক ৰেচন কাৰ্ডো দিয়া নাছিলে অৰ্থাৎ আমাৰ কলেজত বিনামূলীয়া এডমিশন নাছিলে নিযুত মইনা নাছিলে কংগ্ৰেছৰ দিনত একো নাছিলে খালি কংগ্ৰেছৰ কি আছিলে মহিলাবিলাকক খুটা আৰু কম্বলৰ নামত ইখন মিটিঙৰ পৰা সিখন মিটিঙলৈকে মহিলাবিলাকক দৌৰাই ৰাখিছিলে তাৰ বাদে মহিলাসকলৰ উন্নতিৰ বাবে একো কাম কৰা নাছিলে এতিয়া মই আৰু এটা লাষ্ট কথা আপোনালোকক ক'ব খুজিছো অসমত মই 3.5 বছৰ মুখ্যমন্ত্ৰী হলো মোৰ আগতো বহুত মুখ্যমন্ত্ৰী হৈছিলে এতিয়া আপোনালোকে চাওক আগতে যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিয়ে এপিএসসি ৰিজাল্ট দিয়ে পুলিচৰ ৰিজাল্ট দিয়ে তৃতীয় চতুৰ্থ শ্ৰেণীৰ ৰিজাল্ট দিয়ে তেতিয়া টিভিত কি ওলাই বাতৰি যে কোন মন্ত্ৰী লৰাই ডিএসপি হল কোন অফিচাৰৰ লৰা গৈ পেলাই মেজিষ্ট্ৰেট হল কোন ডাঙৰ বিষয়াৰ খুলখালিয়েকে গৈ পেলাই প্লেনিং অফিচাৰ পালে
কাৰ খুলখালিয়াকে গৈ পেলাই টেক্সৰ সুপাৰিনটেণ্ডেণ্ট হল, কোন দ্বিতীয় হল, পেপাৰ আৰু টিভিত এই লিষ্টবিলাক আহিছিলে আৰু এই লিষ্টবিলাকৰ লগত কি লিখিছিলে যে এনেকুৱা এটা চাকৰি পাবৰ কাৰণে হয় মন্ত্ৰী বিধায়কৰ খুলখালিয়াক হ'ব লাগিব, নহলে মন্ত্ৰী বিধায়কৰ ল'ৰা হ'ব লাগিব, নহলে মন্ত্ৰী বিধায়কৰ আশে পাশে থাকিব লাগিব। পঢ়া শুনাৰ কোনো মূল্য নাই, পঢ়া শুনা কৰিলে অসমত কোনেও চৰকাৰী চাকৰি নাপায় আৰু মানুহে এইটো মানি লৈছিলে। মোৰ ওচৰতে আহি কয় যে দাদা কিবা এটা লাইন দিয়ক, মই মেজিষ্ট্ৰেট হ'ব লাগে। কোনোবাই আহি ক'ব যে মই 1 কোটিলৈকে টকা ঘোষ দিম, মোক চাকৰিটো যেনে তেনে কৰি দিব লাগে। মানুহে ভাবিছিলে টকা দিয়াটোৱে নিয়ম আৰু বিনা টকা চাকৰি কেতিয়াও সম্ভৱে হ'ব নোৱাৰে আৰু তেনেকৈ আমাৰ অসমখন ৭৫ বছৰ চলি আছিলে। 2021 চনত মই মুখ্যমন্ত্ৰীৰ দায়িত্ব লোৱাৰ পিছত কৈছিলোঁ যে এনেকে নহয়, আমি পৰিৱেশৰ পৰিৱৰ্তন কৰিম। আজি মই 1.5 লাখ ল'ৰা ছোৱালীক চাকৰি দিলোঁ। 1.5 লাখ ল'ৰা ছোৱালীৰ পৰা 1 লাখ টকাকৈ যদি মই ল'লোহেঁতেন মোৰ পকেটত 1500 কোটি টকা আহিলহেঁতেন আৰু 1 লাখ দিয়াটোত কাৰো আপত্তিয়ে নাই। 10 লাখ, 15 লাখ, 20 লাখ, 1 কোটিলৈকে দিয়ে। 1 লাখ দিলেতো হাঁহি দি দিব। আজিয়ে যদি মই ইয়াত কওঁ যে আপোনালোকৰ ল'ৰাক মই চাকৰি দিম, 1 লাখ টকা মোক গধূলিৰ ভিতৰত দিয়ক, চবেইতো গধূলিৰ ভিতৰতে লৈ আহিব। 1 লাখ টকা যদি মই ল'লোহেঁতেন 1500 কোটি টকা মোৰ ঘৰত গ'লহেঁতেন। কংগ্ৰেছ দলে কয় যে মই দুৰ্নীতি কৰোঁ। আৰে দুৰ্নীতি যদি কৰিলোহেঁতেন 1500 কোটি টকাটো মোৰে পকেটত আহিলহেঁতেন। আজি আপোনালোকে চাওক, পৰীক্ষাৰ ৰিজাল্ট দিলে এতিয়া টিভিত কি ওলায়, কোন মন্ত্ৰীৰ খুলখালিয়াক তাৰ নাম নোলায়, কোন অফিচাৰৰ খুলখালিয়াক তাৰ নাম নোলায়। ৰিজাল্ট দিলে ওলায় যে ই অমুক গাঁৱৰ তৰকাৰী বেপাৰী ছোৱালী, ই অমুক গাঁৱৰ খেতিয়কৰ ল'ৰা, ই অমুক গাঁৱৰ ৰিক্সা চালকৰ ল'ৰা, ই অমুক গাঁৱৰ ঠেলা চালকৰ ল'ৰা। মন্ত্ৰীৰ খুলখালিয়াকৰ পৰা অসমখনক আমি তৰকাৰী বেপাৰী ল'ৰালৈকে আমি ৰূপান্তৰ কৰিলোঁ আৰু এইটোৱে হৈছে আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। ইয়াৰ ফলত কি হৈছে, এতিয়া ল'ৰা ছোৱালীক মাক দেউতাকে কয় যে পঢ়, চাকৰি পাবি। ল'ৰা ছোৱালীয়ে স্কুলত আগতকৈ বেছি যায়। এতিয়া মই যোৱাকালি পৰহি দিনাখন মই এখন মিটিঙত গৈছিলোঁ। ছোৱালীবিলাকে মোক ধৰি ক'লে যে মামা, মই চামুগুৰিত গৈছিলোঁ, ছোৱালীবিলাকে মোক ধৰি পেলাই ক'লে যে মামা আমাক স্কুলত শিক্ষক লাগে। আগতে কোনো চিন্তাই নকৰিছিল। আজিকালি চবেই জানে যে পঢ়া শুনা কৰিলে আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব। ৰাজ্যত আন্দোলন নোহোৱা হৈছে, শিক্ষাৰ পৰিৱেশ নিৰ্মাণ হৈছে আৰু অসমখন এটা ভাল পৰিৱেশলৈকে গৈ আছে। আৰু যিসকল ডেকা ল'ৰাই চাকৰি নাপায় তেওঁলোকৰ কাৰণেও মই ব্যৱস্থা কৰিছোঁ যে তেওঁলোকক চৰকাৰে 2 লাখকৈ টকা দিব। লোৱাৰ কথা বাদ দিয়ক, ওলোটাই 2 লাখকৈ আমি টকা দিম যাতে ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰি খাব পাৰে। আগতে চিন্তা কৰক, চাকৰিৰ নামত টকা লৈছিলে, এতিয়া টকা লোৱাটো বাদে দিয়ক, বিনা পইচাত চাকৰি। আৰু যিকেইটা ল'ৰাই চাকৰি নাপায় তেনেকুৱা 2 লাখ ল'ৰাক 2 লাখ টকা কৰি ব্যৱসায় কৰিবৰ কাৰণে আজি চৰকাৰে টকা দিয়া আৰম্ভ কৰিছে। বেংকৰ লোন নহয়, ডাইৰেক্টলি টকা দিয়া আৰম্ভ কৰিছে। আপোনালোকৰ এই গোটেই কথাবোৰ আপোনালোকে আলোচনা কৰিব। কংগ্ৰেছৰ মানুহবিলাকে আমাক ইমান দিন শোষণ কৰিলে, আমাক একো সুবিধা নিদিলে, ৰাস্তা নবনালে, দলং নবনালে, স্কুল নবনালে। এতিয়া একোখন হাইস্কুল বনাবলৈ কংগ্ৰেছৰ দিনত MLA দিছিলে 2 লাখ 5 লাখ টকা। এতিয়া মই এখন হাইস্কুল বনাবৰ কাৰণে 8 কোটিকৈ টকা দিব আৰম্ভ কৰিছোঁ যাতে ধুনীয়াকৈ ডন বস্কো সেন্ট মেৰিজতকৈ আমাৰ হাইস্কুলখন যাতে ভাল হয়। আজি আপোনালোকে অসমৰ পৰিৱৰ্তন চাব। প্ৰত্যেক জিলাতে মেডিকেল কলেজ হৈছে, প্ৰত্যেক জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হৈছে, প্ৰত্যেক জিলাতে আজি একোখনকৈ বিশ্ববিদ্যালয় হ'বৰ কাৰণে আৰম্ভ কৰিছে। 3.5 বছৰৰ ভিতৰতে আমি যিমান পাৰোঁ আমি পৰিৱৰ্তন কৰিছোঁ। মই কৈ গ'লে ইয়াৰ মাজত চৰাইদেউ মৈদামৰ কথা, বিহুৰ কথা, লাচিত বৰফুকনৰ কথা কৈ গ'লে শেষ নহ'ব যে কিমান কাম যোৱা 3.5 বছৰত আমি কৰিবলৈ সক্ষম হৈছোঁ। আজি আপোনালোকে এসময়ত মানুহে কৈছিল যে অসমৰ আটাইতকৈ
অনুন্নত জিলা হ'ল ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰ আৰু আজি 3.5 বছৰৰ